Ministry of Environment, Forest and Climate Change Government of India ফালৰ পৰা নতুনকৈ ওলাইছে 22টা এছ'চিয়েটৰ কাৰণে পোষ্ট আৰু এই পোষ্ট গিটাৰ অনলাইন আবেদন কৰা লাষ্ট ডেট হৈছে 31 জানুৱাৰী 2025 লৈকে আপোনালোকে এই পদ গিটাৰ কাৰণে অনলাইনত আবেদন কৰিব পাৰিব আৰু পদ গিটাৰ ওলাইছে Ministry of Environment, Forest and Climate Change ফালৰ পৰা Government of India টোটেল পদ হৈছে আপোনালোকৰ 22টা আৰু ইয়াৰে আপোনালোকৰ এছ'চিয়েটৰ এই কাৰণে ওলাইছে কিমান পোষ্ট আছে এইটো মেনশ্যন কৰি দিয়া নাই বয়সৰ ক্ষেত্ৰত 50 বছৰলৈকে পাৰিব আৰু মাহিলী দৰমহা থাকিব আপোনালোকৰ 40,000 টকা আৰু শিক্ষাগত অৰ্হতা ইয়াৰ কাৰণে বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ল আপোনালোকে কৰা হ'ব লাগিব আৰু সেকেন্ড এছ'চিয়েট লিগেল বি কাৰণে ওলাইছে এইটো আপোনালোকৰ কেইটা পোষ্ট আছে ইয়াত মেনশ্যন কৰি দিয়া নাই দৰমহা 50,000 থাকিব আৰু শিক্ষাগত অৰ্হতা আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন ল কৰা হ'ব লাগিব 3 নম্বৰটো এছ'চিয়েট অফিচাৰ সি কাৰণে ওলাইছে সি আপোনালোকৰ তাতো বয়সৰ ক্ষেত্ৰত হৈছে 50 বছৰলৈকে পাৰিব আৰু দৰমহাত থাকিব 60,000 টকা মাহিলী দৰমহা আৰু কোৱালিফিকেশ্যনটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ল LLB কৰা হ'ব লাগিব 4 নম্বৰটো এছ'চিয়েট অফিচাৰ ডি কাৰণে ওলাইছে আৰু ইয়াৰো আপোনালোকৰ বয়সটো 50 বছৰলৈকে পাৰিব আৰু দৰমহাটো থাকিব আপোনালোকৰ 40,000 টকা মাহিলী দৰমহা আৰু শিক্ষাগত অৰ্হতাটো বিচাৰিছে বেচেলাৰ ডিগ্ৰী ইন ল কৰা আপোনালোকে হ'ব লাগিব আৰু 5 নম্বৰটো আপোনালোকৰ এছ'চিয়েট অফিচাৰ ই কাৰণে ওলাইছে ইয়াৰো আপোনালোকৰ দৰমহাত থাকিব 80,000 টকা মাহিলী দৰমহা আৰু 6 নম্বৰতে ওলাইছে এছ'চিয়েট অফিচাৰ এফৰ কাৰণে আৰু ইয়াৰ মাহিলী দৰমহা আপোনালোকৰ হ'ব 90,000 টকা আৰু আপোনালোকে ইয়াত বিচাৰিছে মাষ্টাৰ ডিগ্ৰী ইন ল LLM কৰা হ'ব লাগিব আৰু 7 নম্বৰটো ওলাইছে এছ'চিয়েট অফিচাৰ জি কাৰণে 12টা পোষ্ট ইয়াৰ আপোনালোকৰ মাহিলী দৰমহা থাকিব 1 লাখ টকা আৰু শিক্ষাগত অৰ্হতাটো আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন মাষ্টাৰ ডিগ্ৰী ইন মাষ্টাৰ ডিগ্ৰী ইন ল LLM কৰা আপোনালোকে হ'ব লাগিব আৰু অনলাইন এপ্লাই ইয়াৰ আৰম্ভ হৈছে 18 জানুৱাৰীৰ পৰা আপোনালোকৰ ইয়াৰ অনলাইন আবেদন আৰম্ভ হৈছে আৰু লাষ্ট ডেটটো হৈছে আপোনালোকৰ 31 জানুৱাৰী 2025 যদি আপোনালোকে ভাবিছে এই পদ গিটাৰ কাৰণে আবেদন কৰিম বুলি তেতিয়া আপোনালোকে এই পদ গিটাৰ কাৰণে আজিৰ পৰা অনলাইনত আবেদন কৰিব পাৰিব